পবিত্ৰ ভাদ মাহলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ভক্তি ৰখেৰে পুনৰবাৰ মুখৰিত হ'ব ৰাজ্যৰ গাঁও চহৰৰ নামঘৰসমূহৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ। বছৰৰ অন্যান্য মাহৰ তুলনাত ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰত বৃদ্ধি পায় ভক্তৰ ভিৰ। নামঘৰত অতিৰিক্ত ভক্তক আদৰিবলৈ প্ৰস্তুতি তুংগত কৰিছে বৰনামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। সতীৰ্থ সাংবাদিক ৰিজু কুমাৰ শইকীয়া আমাৰ সৈতে আছে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা। আমি সামগ্ৰিকভাৱে আপোনাৰ জৰিয়তে কেনেধৰণৰ প্ৰস্তুতি চলিছে নামঘৰত সেই সন্দৰ্ভত জানিব বিচাৰিম। ৰিজু কুমাৰ শইকীয়া। পবিত্ৰ ভাদ মাহলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে আৰু এই মুহূৰ্তত দেখা গৈছে যে অসমৰ যিসমূহ মঠ মন্দিৰ আছে সেই মঠ মন্দিৰসমূহ সজাই পৰাই তোলা হৈছে আৰু ব্যতিক্ৰম নহয় ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ প্ৰতি বছৰে দেখা যায় যে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যখনৰ বাহিৰৰ পৰা বিভিন্নজন ভক্ত আহে আৰু ভক্তসকলক আদৰিবৰ বাবে নামঘৰ পৰিচালনা সমিতিয়ে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। সজাই পৰাই তোলা হৈছে সমগ্ৰ নামঘৰৰ সমগ্ৰ পৰিৱেশ। মোৰ সহযোগীয়ে দেখুৱাইছে যে এই নামঘৰৰ যি বিশাল চৌহদ আছে সেই চৌহদৰ যিসমূহ বাটচৰাকে ধৰি নামঘৰৰ চৌপাশ ইতিমধ্যে সজাই পৰাই তোলা হৈছে। ভাদ মাহলৈ যিহেতু মাজত মাত্ৰ কেইটামান দিন আছে, এই মুহূৰ্তত দেখা গৈছে যে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু এই কথা ক'ব লাগিব যে প্ৰতিজন অসমীয়াই ভাদ মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰে, যিহেতু এই মাহতে পবিত্ৰ ভাদ মাহতে কেইবাগৰাকী মহাপুৰুষৰ মৃত্যু ঘটিছিল বা তিৰোভাৱ ঘটিছিল আৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল এই মাহতে আৰু সেইকাৰণে প্ৰতিজন অসমীয়াই ভাদ মাহক পবিত্ৰ মাহ হিচাপে গণ্য কৰে। আৰু ইতিমধ্যে দেখা গৈছে যে নামঘৰ পৰিচালনা সমিতিয়ে যি 4 প্ৰসংগীয়া নাম হ'ব সেই নামৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি আলোচনা বিলোচনাত তেখেতসকল ব্যস্ত আছে, ভক্তসকল ব্যস্ত আছে। সামগ্ৰিক পৰিৱেশ দেখুৱাইছে আৰু ভাদ মাহৰ কেনেধৰণৰ প্ৰস্তুতি আছে সেই সম্পৰ্কে জানিবৰ বাবে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। প্ৰথমে এই কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে পবিত্ৰ ভাদ মাহৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি দেখা গৈছে যে বিভিন্ন ধৰণৰ সজাই পৰাই তোলা হৈছে আৰু কি ধৰণৰ আপোনালোকৰ এই মুহূৰ্তলৈকে আলোচনা হৈছে? আমি সদৌ অসমবাসীক আমি সেৱা জনাইছোঁ যে আমি পূৰ্বৰ দৰে এইবাৰো 17 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈ আমি মাহজোৰা 4 প্ৰসংগীয়া পালনাম মহোৎসৱ অনুষ্ঠিত কৰিবলৈ আয়োজন কৰি আমাৰ নামঘৰ মণিকূট নামঘৰৰ সংলগ্ন ঘৰসমূহ ৰাস্তা পদূলি বিজুলী খোৱা পানীকে আদি কৰি আমি সকলোখিনি ব্যৱস্থা সুচাৰুৰূপে আমি যাতে ৰাইজে কোনো কাৰণতে অসুবিধা নহয় তাৰ কাৰণে আমি লক্ষ্য ৰাখি কাম কৰিছোঁ। সেই সুযোগতে আমি অসমৰ প্ৰতিটো পৰিয়ালকে আমি সাদৰেৰে এই পালনামলৈ নিমন্ত্ৰণ কৰিছোঁ আৰু বাহিৰৰ আমাৰ ৰাইজ আহে, এবাৰো আহিব। সেয়েহে আমাৰ এই সুযোগতে আমি সংবাদ মাধ্যম, জিলা প্ৰশাসন, পুলিচ প্ৰশাসন, স্বাস্থ্য বিভাগ, খোৱা পানী, বিদ্যুৎ, পথ সকলোকে আমি নিমন্ত্ৰণ দিছোঁ। সেয়ে আমাৰ যি মাহজোৰা লক্ষাধিক ভকত সমাগম হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে আমাক সহায় কৰিব আৰু স্থানীয় যিসমূহ আমাৰ গাঁও এই গাঁওসমূহকো আমি নিমন্ত্ৰণ কৰিছোঁ যে এই পালনামভাগি আমি ঢেকীয়াখোৱাবাসীয়ে অকলে সুচাৰুৰূপে পালন কৰাৰ সুবিধা হ'ব। সেয়ে স্থানীয় গাঁওসমূহৰ ভকত বৈষ্ণৱ, উঠি অহা যুৱ প্ৰজন্ম, স্বেচ্ছাসেৱক আৰু বিভিন্ন দল সংগঠনক আমি নিমন্ত্ৰণ কৰিছোঁ। NGO সকলোকো আমি নিমন্ত্ৰণ কৰিছোঁ, সকলো আহক, সকলো আহি পেলাই এই পালনামভাগিত অংশগ্ৰহণ কৰি আমাক সহায় সহযোগ কৰক। আৰু এইখিনিতে আমি ৰাইজক জনাইছোঁ যে আমাৰ যথেষ্ট পৰিমাণৰ গাড়ী ৰখা পথাৰ আছে, ৰাইজে কোনো অসুবিধা নাপায় তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি গাড়ী ৰখা পথাৰত গাড়ীসমূহ ৰাইজে থ'বলৈ আমি সুবিধা কৰি দিয়া হ'ব। আৰু আমাৰ পিছৰ ৰাস্তাটো এইবিলাক আহল বহলকৈ বনোৱা হৈছে, তালৈও আমাৰ গাড়ী মটৰ পাৰ্কিং কৰিব পাৰিব, তাতো ৰাইজে অসুবিধা নাপায়। সেয়েহে আমাৰ এই অনুষ্ঠান জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। সকলোকে আমি সাদৰে